অসমত চলি থকা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে আজি ABMCয়ে BTCৰ প্ৰতিখন জিলা সমিতিৰ উদ্যোগত আমি বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰিছিলো। কোকৰাঝাৰৰ বেদলংমাৰীত আমি কোকৰাঝাৰ জিলা ABMCৰ উদ্যোগত ৰূপায়িত এক প্ৰতিবাদী কাৰ্যসূচীত ABMCৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু কোকৰাঝাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল। উক্ত কাৰ্যসূচী ABMCৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাম ডাঙৰীয়াই নেতৃত্ব প্ৰদান কৰিছিল। উক্ত কাৰ্যসূচীতে ABMCৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম বিষয়ববীয়া মাইনুদ্দিন আলী ডাঙৰীয়াই অসমীয়া ভাষা সংক্ৰান্তত যি কিছু মন্তব্য কৰাৰ বিষয়টো ইতিমধ্যে সংবাদ মাধ্যমত সৰব চৰ্চা চলিছে। আচলতে মাইনুদ্দিন আলী ডাঙৰীয়াই ABMCৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম বিষয়ববীয়া, তেখেতে সংবাদ মাধ্যমত যিখিনি বক্তব্য অসমীয়া ভাষাক লৈ প্ৰদান কৰিছে সেই বক্তব্য প্ৰকৃততে ABMCৰ সাংগঠনিক বক্তব্য নহয়। কাৰণ ABMCৰ সংবিধান অনুসৰি ABMCৰ সাংগঠনিক বক্তব্য ৰাজহুৱা কৰিব লগা হলে সেই বক্তব্য ABMCৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৰাজহুৱা কৰিব লাগিব। আৰু ABMC জন্মলগ্নৰে পৰা অসমীয়া ভাষাক মৰ্যাদা সহকাৰে বিশেষকৈ BTC অঞ্চলত জীয়াই ৰাখিবলৈ আমি এক দীৰ্ঘদিনীয়া সংগ্ৰাম আমি কৰি আহিছো। BTC অঞ্চলত অসমীয়া ভাষাৰ স্থান অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ABMC এখন দীৰ্ঘ সংগ্ৰাম আগবঢ়াই আনিছে। তো তেনেকুৱা ক্ষেত্ৰত অসমীয়া ভাষাৰ বিৰুদ্ধে গৈ স্থিতি লোৱাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে। আমি ABMCৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া মাইনুদ্দিন আলী ডাঙৰীয়াৰ মুখেৰে এনেকুৱা মন্তব্য আচলতে কিয় উত্থাপন হল, এনেকুৱা নকৰিবলগীয়া কথা তেখেতে কিয় কলে, সেই বিষয়খিনিৰ ওপৰত ইতিমধ্যে আমাৰ সাংগঠনিকভাৱে বিষয়খিনি আমি আলোচনা কৰি আছো। ইয়াৰ ওপৰত নিশ্চয় আমি আগন্তুক দিনত আপোনালোকক গুৰুত্ব দিম। এতিয়া এটা কথাই কৈছো যে ABMCয়ে কেতিয়াও অসমীয়া ভাষাৰ বিৰুদ্ধে অৱস্থান লোৱা নাই। আজি বিভিন্ন সাম্প্ৰদায়িক শক্তি, বিজেপি চৰকাৰে হওক বা বিজেপি দলৰ বিভিন্ন নেতা মন্ত্ৰীয়ে যিমানেই অসমৰ সংখ্যালঘু মুছলমানসকলক অসমীয়া জাতীয় জীৱনৰ পৰা বহিষ্কাৰ কৰাৰ চেষ্টা কৰিব, সিমান শক্তিশালীভাৱে সিমান গৌৰৱেৰে আমি নিজকে অসমীয়া বুলি পৰিচয় দিম। কাৰণ অসমীয়া কোনো নিৰ্দিষ্ট কোনো অভিভাৱক নাই, কাৰো পৰা অনুমতি লৈ আমি অসমৰ সংখ্যালঘু মুছলমানসকলে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ প্ৰয়োজন নাই। আমি এখন অসমৰ বায়ু পানী সেৱন কৰি বৃহত্তৰ অসমীয়া জাতিত যা গৈ অসমীয়া যি জাতি সত্তা সেই আগন্তুক দিনলৈ শক্তিশালীভাৱে আমি ABMC আগবঢ়াই লৈ যাম।